গুড মৰ্ণিং। আশা কৰিছোঁ সকলো ভালে আছে। আমাৰো ভাল। আমি এটা নতুন ব্লগলৈ আপোনালোকক লৈ যাম। আমাৰ ব্লগটো আৰম্ভ কৰিব লৈছোঁ। আমি যে দাৰ্জিলিং গৈছিলোঁ ফুৰিবলৈ, তাৰ পৰা কিছুমান বস্তু আনিছিলোঁ, যিটো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তাকে আজি দেখুৱাব লৈছোঁ। আহকচোন বস্তুকেইটা চাওঁ দেই। এইটো হৈছে ফেন চুইট, আৰু এইটো ঘৰত মানে শুনিছোঁ বা ভিডিঅ' চাই গম পাইছোঁ যে ইউটিউবৰ পৰা বা কিছুমানৰ মুখৰ পৰাই যে এই ফেন চুইট বা যিকোনো ধৰণৰ ফেন চুইটটো ঘৰত ৰাখিলে ভাল। সেইকাৰণে এইটো আমি আনিছিলোঁ। আৰু এই ফেন চুইটটো এইটো বৰ ধুনীয়া ফেন চুইটটো দেখিবলৈ, আৰু হাঁহি আছে বোধ হয়। এইটো ফেন চুইট হয়। আৰু তাৰপিছত আনিছিলোঁ এইটো আনিছোঁ আমি দাৰ্জিলিঙৰ পৰা। এইটো আমি মানে কি হয়, ইয়াতে যদি পোহৰ পৰে বা ৰ'দৰ পোহৰ পৰে, তেতিয়া মানে এই বস্তুটো এনেকৈ ঘূৰি থাকে। এইটো এনেকৈ কিন্তু এইটো বস্তু আমি গাড়ীত লগাম বুলি ভাবিছোঁ। গাড়ীত লগাব লাগিব, লগাবলৈ সময় পোৱা নাই, লগাম বাৰু। তাৰপিছত আনিছোঁ এইটো বুদ্ধৰ মূৰ্তি এটা। এইটো বুদ্ধৰ মূৰ্তি হয়। এইটো বৰ ধুনীয়া মূৰ্তি। এনেকুৱা বুদ্ধৰ মূৰ্তিও ঘৰত ৰাখিবলৈ ভাল তেনেকৈ, সেইকাৰণে এইটো আনিছিলোঁ। তাৰপিছত আনিছোঁ এইটো গণপতি মহাৰাজ, পাঁচমুখীয়া গণপতি মহাৰাজ। মানে এইটো বহুত লাখী হয়, পাঁচমুখীয়া গণপতি মহাৰাজ। শুনিছোঁ দেই, মই ইমান নাজানো। এইটো সেইকাৰণে এইটো আনিছিলোঁ। কিন্তু এইটো মই পূজা ঘৰত ৰখা নাই, কিন্তু ৰাখিব লাগিব। যেতিয়া গণপতি মহাৰাজ মানে গণপতি বাপ্পাৰ পূজা হ'ব, তেতিয়া এই মূৰ্তিটো পূজা ঘৰত ৰাখিম, তাতে স্থাপনা কৰিম তেনেকৈ। এইটো বহুত ধুনীয়া হয়। তাৰপিছত আনিছোঁ এইটো এটা হৈছে, এইটো পিছে দাৰ্জিলিঙৰ পৰা অনা নহয়। এইটো আমি শিলিগুৰিত, যেতিয়া দাৰ্জিলিঙৰ পৰা আকৌ শিলিগুৰিলৈ গৈছিলোঁ, তেতিয়া তাৰ পৰা আনিছিলোঁ। এইটো হয় তিনিঠেকীয়া ভেকুলী বুলি কয়, কিন্তু এইটো বহুত ধুনীয়া হয়। এইটো ঘৰত ৰাখিব লাগে তেনেকৈ। কিন্তু কোনটো দিশত ৰাখিলে বা কোনটো দিশত ৰাখিলে ভাল, সেইটো অৱশ্যে চোৱা নাই, কিন্তু চাই মেলিহে ৰাখিম। কিন্তু এতিয়া ইয়াতে ৰাখি থৈছোঁ, পিছফালে দেখিছে তাতে। কিন্তু এইটো বহুত ধুনীয়া হয়। এইটো ভেকুলী হয়, তিনিঠেঙীয়া ভেকুলী। সেইটো ভাল। আৰু এটা হৈছে এইটো বেল আনিছিলোঁ। এইটো আমি পূজা ঘৰৰ, মই তাতে আলাম বুলি ভাবিছিলোঁ, কিন্তু বেলটো ইয়াৰ পৰা, এই ভিতৰৰ পৰা এই বস্তুটো খুলি গৈছে। সেইকাৰণে এইটো ইয়াতে লগোৱা আছিলে, এইটো খুলি গৈছে। কিন্তু মোৰ হাতখন ডাঙৰ, মোৰ ল'ৰা হাতখন সৰু আছে, সিয়াক দি এইটো লগাব লাগিব। আৰু বেলেগ একো হেৰি কৰিব নোৱাৰি। তেনেকৈ এইটো এনেকৈ খুলি এনেকৈ লগাব লাগিব। এইটো বহুত ধুনীয়া হয় বেলটো, মানে এনেকৈ বাজি থাকিলে আৰু এনেকৈ বাজি আছিলে। আৰু এটা বেল আনিছিলোঁ, সৰু বেল এটা, সেইটো আমি গাড়ীত লগাইছোঁ। এইটো ধুনীয়া। আৰু দাৰ্জিলিঙৰ পৰা আনিছোঁ মানে মোৰ মানুহজনে গিফ্ট দিছিলে এইটো বস্তু এটা। ভাল লাগিছিলে মোৰ, ময়ে পচন্দ কৰিছিলোঁ, কিন্তু তাই গিফ্ট দিছে। এইটো হৈছে দাৰ্জিলিঙৰ পৰা অনা। আৰু ইয়াৰে ইয়েৰিং আছে, এইটো এই সৰু সৰু বহুত ধুনীয়া হয়। এইটো পিন্ধিম বাৰু, চাদৰ মেখেলা পিন্ধিলে। গৰমতো চাদৰ মেখেলা পিন্ধিবলৈ মন নাযায় বাৰু, কিন্তু জেকেট মন্দিৰ চন্দিৰ যাম তেতিয়া পিন্ধিম নিশ্চয়। পিন্ধিলে এইটো পিন্ধিম। আৰু এযোৰ আনিছিলোঁ, এইটো মানে গ্লাছ হয়, আৰু এইটো হয় ফণি, মানে কংগী। এইটো গ্লাছটো ভাল লাগিছিলে, সেইকাৰণে আনিছিলোঁ। মানে ক'ৰবাত লৈ যাবলৈ বৰ ধুনীয়া। আমাৰ লগত যোৱা যি দাদা এজন গৈছিলে, দাদা আৰু বৌ, তেওঁলোকে এইখিনিত 500 টকা দি কিনিছিলে। মই 300 টকাতে পালোঁ। এই একে নিচিনা, তেওঁলোকে কিনিলে 500 টকাত আৰু মই 300 টকাত। কিন্তু বৰ ধুনীয়া কাৰণে কিনিছিলোঁ। এইটো হ'ল এইটো লোহা হয়, লোহাৰে হয় এইটো ফণিটো, কিন্তু
কিন্তু বহুত ধুনীয়া ব্যৱহাৰ কৰি। আৰু গ্লাছটো একেই মেটেলে হয়। এইখিনিয়ে আছিলে, আৰু আছে অকণমান, সেইখিনি বাৰু মই আপোনালোকক পিছত দেখুৱাম। আৰু যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈকে আহিছোঁ, বাই বাই।